वेलकम बैक टू माय चैनल। आशा करिছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। মই ৰাতি 10টাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিলো। ৰিজন হৈছে আজি হৈছে আমাৰ ইয়াত বিহু ফাংচন যাব ওলাইছো, কাৰণ সেই কাৰণে মই ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰা নাই, ভাবিছো ৰাতি ষ্টাৰ্ট কৰিম। তেনেহলে ব্লগ আপোনালোকক লৈ গৈ আছো, আপোনালোকে ব্লগটো শেষলৈকে চাওক, কেনেকুৱা বিহু ফাংচন হয় মোৰ লগে লগে আপোনালোকে চাওক। তেনেহলে ব্লগ এতিয়া 10টা বাজিব হ'ল, তেনেহলে ব্লগ গৈ পেলাই দেখাই আছো। हाय गाइस, आमी खसकारि गई आसो, कारण आमार घৰৰ পৰা 10 मिनिट लागे फिल्डत जाওঁতে, ताते बिहु फांक्शन হৈ আছে। তেনেহলে আপোনালোকে চাই থাকক ব্লগটো। আর আমি প্রত্যেক বছরে যাও, মিস নকৰো। আমার ইয়াত বিহু হ'ব, আমি নাযাম এটো কথা হ'বনে? তেনেহলে ব্লগটো চাই থাকক। দেখিছেনে ইমান মানুহ? তেনেহলে ব্লগ আপোনালোকক লৈ গৈ আছো, চাও। ফিল্ডত আহি পালো, আৰু এয়া দেখিছেনে ফাংচন হৈ আছে। মই আহিছো বিহু ফাংচন চাবলৈ, লৰা আহিছে খাবলৈ। দেখিছেনে আহি পেলাই এইবিলাক চাই আছে হোটেলত, আৰু মই চাই আছো কিবা এটা খাম, কাৰণ মুখটো অলপ লৰালে ভাল লাগিব, কাৰণ খালি খালি ফাংচন চাইতো ভাল নালাগিব। আৰু চাই আছো, আৰু ইমান মানুহ দেখিছেনে, ফিল্ড বজাই একদম মানুহ মানে বিহু ফাংচন চাবলৈ আহিছে। আৰু মই হোটেল বিচাৰি আছো, এটা ভাল হোটেল বিচাৰি আছো। এইটো হৈছে ফাষ্ট ফুড, গাড়ীত নহয়, এটা হোটেল দিছে। দেখিছেনে ইয়াত অৰ্ডাৰ দিলে বিৰিয়ানী আৰু এগ ৰোল খাবলৈ। লৰা খাব বিৰিয়ানী, মই এটা এগ ৰোল খাম। হাই গাইস, আমি আহিয়ে এটা হোটেলত সোমালো, তেনেহলে ব্লগটো চাই থাকক। আৰু কিমান ধুনীয়া গাড়ীতে বনাই আছে, একদম ভাল লাগিছে চাই ভাল লাগিছে। ভাবিলো খাইও ভাল লাগিব। এটাই বিৰিয়ানী লৈছে, মই এটা এগ ৰোল লৈছো, আৰু খাই আছে। দেখিছেনে আৰু ইমান মানুহ, আৰু মেলা হৈ আছে সাইডৰ। মেলাটো বন্ধ আছে দুদিনৰ কাৰণে, দুদিনৰ বিহুৰ কাৰণে মেলা বন্ধ আছে। আকৌ খুলিছে মেলা, আজিৰ পৰা আকৌ খুলিছে। গোৱালপাৰীয়া লোকগীত পৰিৱেশন কৰিব গোৱালপাৰীয়া শিল্পী নিষ্ঠা কলি। আমি মঞ্চত আমন্ত্ৰণ জনাইছো গোৱালপাৰীয়া লোকগীতৰ শিল্পী নিষ্ঠা কলি। আৰু আজিৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় শিল্পী কুসুম কৈলাশৰ গীতৰ পৰা। আজিৰ সাংস্কৃতিক সন্ধিয়াত সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা সম্ভৱ। মই এটা এগ ৰোল অৰ্ডাৰ দিলো, এতিয়াহে হল। ইমান দেৰি লাগিল নহয়, লাগিবই। ধুনীয়াকৈ একদম চকচকীয়া কৰি বনাই দিছে। এয়া মই এটা খাই আছো, মই এগ ৰোল খাই আছো, লৰা বিৰিয়ানী খাই আছে। দেখিছেনে ব্লগটো আপোনালোকে শেষলৈকে চাব, আৰু নতুন নতুন জনে চাই প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব, আৰু শেষলৈকে চাব, স্কিপ নকৰিব। কাৰণ বিহু ফাংচনটো আজি ভালে হ'ব, কাৰণ বেলেগবাৰ বৰষুণ পৰে, বেলেগ বছৰ বৰষুণ পৰে, আজি বৰষুণ নাই, একদম ধুনীয়া বতৰ। শেষত এটা চানা ললো, লৈ পেলাই গৈ আছো গান শুনিবলৈ। এতিয়া গোৱালপাৰীয়া লোকগীত হ'ব।
ইমান মানুহ আহিছে নহয় বিহুত একদম থিয় হ'বলৈ মানে ইমান জাগা নাই আমি এতিয়া বাহিৰত আছো ভিতৰত সোমাম ভাবিছো কাৰণ ভাল লাগিছে গানবিলাক চাই আৰু আজি গায়ক আহিব কুসুম কৈলাশ গায়ক আহিব চাম এটো কেতিয়া আহে তেনেহলে হেখলৈকে আপোনালোকে চাই থাকক এনজয় কৰক মই আহিছো চাবলৈ আপোনালোকে বহি থাকি চাই থাকক বহি থাকি চাই লাইন গেছে নাকি জনপ্রিয় শিল্পী কুসুম কৈলাশ এটা ৰোমান্টিক গীত আমাৰ ইয়াৰ ডেকাসকলৰ কাৰণে গাইছো বিহু বিয়াৰ ৰোমান্টিক গীত মই গম পাইছো ইয়াৰ ডেকাসকল যথেষ্ট ৰোমান্টিক হয় মোতকৈ ৰোমান্টিক হয় ডেকাসকল দেই পুলক যাচিছো আৰু ৰঙালী বিহুৰ শুভেচ্ছা যাচিছো আৰু উদ্যোক্তাসকলক বহুত বহুত ধন্যবাদ দিছো যে মোৰ দৰে এজন শিল্পী হ'ব পৰা নাই গায়কক মাতি আনি আপোনালোকে এইকণ মৰম দিয়াৰ কাৰণে দেই এবাৰ জোৰকে একেবাৰ সুখী এটা বোলে ডিস্কো ভণ্টি গাম 3বাৰ গাই থৈ যাম আপোনাৰ কাৰণে দেই ঠিক আছে লাহে লাহে গাই গৈ থাকো ভাল পাব আপোনালোকে নাই প্ৰথমতে হাত চাপৰিত গাম আপোনালোকৰ সকলোৱে কোনো লাজ নকৰিব নাই আজি আপোনালোকৰ তেনে কাষৰ আগিয়াত মই এই গানটো শ্বুটিং কৰিছিলোঁ আগিয়াত আৰু মই যিমানবিলাক গান কৰিছোঁ যিমানবিলাক ডান্সাৰ যিমানবিলাক আছে প্ৰায়
লোৱাৰ আছামৰ গোটেই এপিনে গোৱালপাৰা ৰঙিয়া বৰপেটা এইবিলাকৰ চ' খুব ভাল লাগিছে আকৌ সেই তেনে কাষৰতে আপোনালোকৰ ইয়াত আহি অনুষ্ঠানটো কৰিবলৈ পাইছোঁ লাভ ইউ গানটো গাইছোঁ সকলোৱে আকৌ এবাৰ হাত চাপৰি দিয়কচোন সকলোৱে অ' চেংকি মদম লগা দিঘ অ' চেং তোগা প্ৰেম সাগৰ দছ তই মন মনা গৈ কেতিয়াকৈ পামে তোৰ মদম সঁচাকৈ ভাল লাগিছে ইমান ধুনীয়াকৈ গাইছে গানটো গাইছোঁ সকলোৱে সহযোগ কৰিব ভাল লাগিব লাভ ইউ বিহু ফাংচন হৈ আছে আৰু আমি ঘৰত গৈ আছো কাৰণ 1টা বাজিছে আৰু ভাত খাম নে নাই নাজানো বলকটো ইয়াতে শেষ কৰিলো খোজকাঢ়ি ঘৰত গৈ আছো দেখিছেনে